চাওক হিমাশ্ৰী প্ৰথম কথাটো এই যিটো বিষয় নকল সোণ বা নকল টকা সেই বিষয়টোক লৈ ND24 ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছিলে। সৌসিদিনা লখিমপুৰ জিলাৰ ধলপুৰ থানাৰ সন্মুখতে নাকা চেকিঙত 33 লাখ টকা নকল টকা জব্দ কৰা হৈছিল আৰু তাৰ পিছতে গুৱাহাটীত বুজন পৰিমাণৰ নকল টকা জব্দ হোৱাৰ পিছতেই প্ৰসংগ আহিছিলে যে এই টকাখিনি সৰবৰাহ কৰা হৈছে লখিমপুৰৰ পৰা। লখিমপুৰৰ ক'ত এনে টকা পায় যে এয়া হৈছে বঙালমৰাৰ আশে পাশে যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত এই টকা উৎস। গতিকে এই টকাসমূহ বনোৱা ক'ত হয় বা এই টকাসমূহ ইয়াৰ পৰা ৰপ্তানি কোনে কৰে সেইটো এটা ডাঙৰ বিষয় যে এই মুহূৰ্তত যোৱা নিশা লখিমপুৰ আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান চলাই 10টাকৈ এনে দুষ্কাৰ্যৰ সৈতে জড়িত থকা অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। কিন্তু এই অপৰাধী 10টাই কেৱল এই লখিমপুৰত এই গোটেই নকল টকা নকল সোণৰ বেহা চলাইছিল নে এই ক্ষেত্ৰত আৰু কোনোবা জড়িত হৈ আছে? আমি যে তথ্য লাভ কৰিছোঁ যে এই নকল টকা নকল সোণৰ ব্যৱসায়ীৰ সৈতে জড়িত এখন দীঘলীয়া তালিকা ইতিমধ্যে লখিমপুৰ আৰক্ষীয়ে প্ৰস্তুত কৰিছে আৰু তেওঁলোকক বিচাৰি অভিযান অব্যাহত আছে। কিন্তু প্ৰথম কথাটো হৈছে এই নকল টকা নকল সোণৰ যি বেহা সেই বেহা আজিৰ কথা নতুন কথা নহয়, এয়া বছৰ ধৰি চলি অহা এটা কথা। আৰু নকল টকা নকল সোণ বুলি ক'লেই কেৱল যে লখিমপুৰৰ বঙালমৰা বা লখিমপুৰ জিলাতেই পায় সেয়া অসমৰ প্ৰতিজন লোকেই জানে। বিভিন্ন প্ৰান্তত যদি নকল টকা বা নকল সোণ জব্দ কৰা হয়, নকল সোণৰ নাও জব্দ কৰা হয়, গুৱাহাটী ৰেল ষ্টেচনেই হওক অসমৰ বিভিন্ন প্ৰান্তত যিকোনো এটা প্ৰান্তত যদি সেয়া জব্দ কৰা হয় তেতিয়াহ'লে তাৰ লিংক আহি পৰিব লখিমপুৰৰ বঙালমৰাৰ ভিতৰুৱা এই পাণ্ডুৱা আদি অঞ্চলসমূহত। গতিকে এইসকল লোকে অসাধু চক্ৰই কিছু এনেকুৱা লোকক টাৰ্গেট কৰি লয় যিসকল লোকক তেওঁলোকে ফোনযোগে তেওঁলোকক প্ৰলোভন দিয়ে যে ঘৰ বনাবৰ বাবে মাটি খান্দি থাকোঁতেই এটুকুৰা সোণ হেৰাই পাইছিলোঁ, গতিকে সেই সোণ টুকুৰা মোৰ অসুবিধা হোৱাৰ বাবে মই বিক্ৰী কৰিব বিচাৰোঁ। লোভত পৰি মানুহ সেই বাহিৰ ৰাজ্যৰ যিসকল লোক তেওঁলোক লোভত পৰি আহে আৰু সেই সময়তেই তেওঁলোকক সামান্য পৰিমাণৰ সোণ তেওঁলোকক চেক কৰিবলৈ দিয়া হয়। সোণাৰেই যেতিয়া সেই সোণকণ অৰিজিনেল সোণ বুলি কয় তেতিয়াহ'লে 5 লাখ বা 2 লাখ টকাতে গোটেই সোণৰ নাওখন দি পঠায় আৰু ফলত গৈ তেওঁ এটা কথা জ্ঞাত হ'ব পাৰে যে সেয়া সম্পূৰ্ণৰূপে নকল টকা। তেনেদৰে আজিলৈকে নকল নাও, নকল যীশু খ্ৰীষ্টৰ মূৰ্তি, ভগৱানৰ মূৰ্তি সেয়া তেওঁলোকে লাভ কৰোঁ বুলি কয় আৰু তাৰ যিটো প্ৰলোভন দিয়া কাৰ্যকলাপ সেয়া দেখিলে বা শুনিলে হয়তো আপুনি আচৰিত হ'ব। গতিকে এই তেওঁলোকৰ নতুন প্ৰথা তেওঁলোকে অৱলম্বন কৰে। আগতে তেওঁলোকক মোবাইল যেতিয়া এণ্ড্ৰইড মোবাইল নাছিলে তেতিয়া তেওঁলোকে ফোনযোগে মাতি আনি বঙালমৰা বা লখিমপুৰৰ বিভিন্ন প্ৰান্তত তেওঁলোকে টকা লয়। কিন্তু যেতিয়া এণ্ড্ৰইড মোবাইল হৈ তেওঁলোকে সেই সোণৰ চেম্পুল যিসকল গ্ৰাহক তেওঁলোকে টাৰ্গেট কৰি লয় সেই গ্ৰাহকসকলক তেওঁলোকে দিয়ে। গতিকে সেই গ্ৰাহকে লোভত পৰি লখিমপুৰলৈ আহি বঙালমৰালৈ আহি তেওঁলোকে লাখ টকা দি পেলাই তেওঁলোকে নকল সোণ বা নকল টকা তেওঁলোকে লৈ যায়। গতিকে এই বিষয়টো আজি আমি দেখিছোঁ যে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰিছে ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই। গতিকে তেওঁ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এটা কথাই কৈছে যে এই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। নকল টকা নকল সোণ বা ড্ৰাগছৰ যি মাৰাত্মক ড্ৰাগছৰ ব্যাধি চলিছে সেয়া নিৰ্মূল হ'ব লাগে। গতিকে এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসন লখিমপুৰ জিলা আৰক্ষীয়ে নহ'ব অসম আৰক্ষীও এই ক্ষেত্ৰত কিন্তু হ'ব লাগিব। কাৰণ নকল টকা নকল সোণৰ বাবে জোনমণি ৰাভাৰ যে মৃত্যু হৈছিল বা জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই যে বহু এনেবোৰ ঘটনা পোহৰলৈ আহিছিল বা আনন্দ মিশ্ৰ ইয়াত যেতিয়া আৰক্ষী অধীক্ষক হৈ আছিল সেই সময়ত 61টাকৈও অধিক নকল সোণ নকল টকাৰ ব্যৱসায়ীয়ে আত্মসমৰ্পণ কৰি জেললৈ গৈছিল সেয়া কিন্তু সকলোৱে জানে। গতিকে অসম আৰক্ষীয়ে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি বঙালমৰাৰ ক'ত বা লখিমপুৰ জিলাৰ কোন অঞ্চলসমূহত এনে কাৰ্য চলি আছে সেই অপৰাধীসমূহক কৰায়ত্ব কৰি তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক আৰু পুলিয়ে পোখাই এই নকল নাও নকল সোণ বা নকল টকা নকল যীশু খ্ৰীষ্টৰ মূৰ্তি প্ৰলোভন দি বিক্ৰী কৰা এই গোটেই চক্ৰটো যদি উৎখাত কৰিব পাৰে তেতিয়াহ'লে কিন্তু লখিমপুৰৰ সন্মান আৰক্ষীয়ে ৰাখিব পাৰিব। নহ'লে লখিমপুৰত যদি নকল টকা বা নকল সোণৰ ক'ৰবাত যদি কেতিয়াবা ধৰা পৰে বহিৰাজ্যৰ যদি কোনোবা ইয়াত ব্যক্তি জড়িত আছে তেতিয়াহ'লে কিন্তু এই বিষয়টো যদি আৰক্ষীয়ে তন্নকৈ বা ভালদৰে নাচায় তেতিয়াহ'লে কিন্তু লখিমপুৰৰ বদনাম সদায় হৈ থাকিব। হিমাশ্ৰী। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।